জুবিন গাৰ্গে পদ্মশ্ৰী বঁটা পাব লাগে কিয় তাক লৈ প্ৰশ্ন সৃষ্টি হোৱাৰ মূল কাৰণ আছিল কণ্ঠশিল্পী অৰিজিৎ সিং বলিউডৰ কণ্ঠশিল্পী অৰিজিৎ সিঙক ইতিমধ্যে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ'ল লগে লগে অসমৰ একাংশ লোকে অভিযোগ উত্থাপন কৰিলে অৰিজিততকৈ আগতে জুবিন গাৰ্গে চৰ্চাৰ মাজত আছিল জুবিন গাৰ্গৰ অৰিহণা অৰিজিততকৈ বেছি তেনে ক্ষেত্ৰত জুবিন গাৰ্গক পদ্মশ্ৰী বঁটা প্ৰদান কৰাটো উচিত ইয়াক লৈ বিভিন্নজনে বিভিন্ন বিতৰ্ক সূচনা হৈছে বিভিন্নজনে চৰকাৰক দাবী জনাইছে যে জুবিন গাৰ্গক আচলতে এতিয়া পদ্মশ্ৰী বঁটা দিব লাগে কিন্তু মই ভাবোঁ জুবিন গাৰ্গৰ বাবে পদ্মশ্ৰী বঁটাৰ প্ৰয়োজনীয়তা নাই জুবিন গাৰ্গে পদ্মশ্ৰী বঁটা নাপাব পাৰে কিন্তু জুবিন গাৰ্গে ইতিমধ্যে হিয়াৰশ্ৰী বঁটা লাভ কৰিছে অৰ্থাৎ মানুহৰ হিয়াৰ মাজত জুবিন গাৰ্গ আছে গতিকে সেই জুবিন গাৰ্গে পদ্মশ্ৰী পালে কিবা এটা সলনি হ'ব সেয়া ক'ব নোৱাৰি পদ্মশ্ৰী এটা সন্মান যে পদ্মশ্ৰী বঁটাক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূচনা হৈছিল আন নালাগে আপোনালোকে মন কৰিব অসমৰ এনে সাহিত্যিকে এই পদ্মশ্ৰী বঁটা এটা সময়ত লাভ কৰিছিল যিজনৰ সাহিত্যৰ ক্ষেত্ৰত কিবা বৰঙণি আছে নাই আমি নাজানো কিন্তু তৎসত্ত্বেও সাহিত্যিকৰ বঁটা সাহিত্যিকৰ পদ্মশ্ৰী লাভ কৰিছিল পদ্মশ্ৰীত অসমত এনে সাহিত্যিকা পাইছে যাৰ তুলনাত অধিক আন সাহিত্যিকে অধিক ভাল বৰঙণি আগবঢ়াইছিল তেওঁলোকৰ কিতাপ চৰ্চাৰ মাজত আছিল তৎসত্ত্বেও তেওঁলোকে পদ্মশ্ৰী বঁটা পোৱা নাছিল এতিয়া জুবিন গাৰ্গে দীৰ্ঘ সময় ধৰি সংগীত লগত ব্যস্ত আছে জুবিন গাৰ্গৰ সংগীত কেৱল অসমতে সীমাবদ্ধ নাছিল জুবিন অসমত যেনেকৈ জনপ্ৰিয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো জনপ্ৰিয় আনকি বলিউডতো জুবিনে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু আমি সকলোৱে জানো বলিউডত এজন কণ্ঠশিল্পী টিকি থাকিবলৈ হ'লে কেৱল ভাল গান গালেই নহ'ব আৰু বলিউডত তৈলমৰ্দনৰ এটা প্ৰক্ৰিয়া থাকে তৈলমৰ্দন কৰিব পাৰিব লাগিব কিন্তু জুবিন গাৰ্গে ভুলেও সেয়া পৰা নাছিল যাৰ বাবে বলিউডত কেইদিনমান ব্যস্ত থাকি মুম্বাইত বহুত দিন ব্যস্ত থাকি জুবিন পুনৰ উভতি আহিলে অসমলৈ এটা সময়ত জুবিন মুম্বাইত ব্যস্ত আছিল জুবিন আজি কিছু বছৰ ধৰি অসমতে ব্যস্ত আছে গান গাই আছে এতিয়া জুবিনক পদ্মশ্ৰী দিব লাগে বুলি বিভিন্নজনে কৈছে ইয়াৰ লগে লগে বহুতে কৈছে জুবিনৰ বিভিন্ন উৎপাত বা বিভিন্ন মঞ্চত কেতিয়াবা সুৰামত্ত অৱস্থাত যিবোৰ কথা কয় সেইবোৰে আচলতে পদ্মশ্ৰী সন্মানত লাঘৱ কৰিব নেকি জুবিন গাৰ্গ অসমৰ একমাত্ৰ শিল্পী যিজন শিল্পীয়ে মঞ্চত বিতৰ্কিত মন্তব্য কৰিলেও তাক ৰাইজে গ্ৰহণ কৰে আপুনি কল্পনা কৰক অসমৰ কোনো এজন শিল্পীয়ে মাজুলীৰ মঞ্চলৈ গৈ সত্ৰাধিকাৰীক সমালোচনা কৰাৰ সাহস পাব নেকি ইয়াৰ জৰিয়তে মই জুবিনক উৎসাহিত কৰিব বিচৰা নাই কিন্তু জুবিনে যিয়েই নকওক কিয় জনতাই জুবিনৰ কথাবোৰ ভাল পায় কেতিয়াবা সুৰামত্ত অৱস্থাত জুবিনে গান গাব নোৱাৰিলেও মানুহে জুবিনক ক্ষমা কৰি দিয়ে সেইজনে হৈছে জুবিন গাৰ্গ এতিয়া সেই জুবিন গাৰ্গক পদ্মশ্ৰী সন্মান দিয়াৰ কি প্ৰয়োজনীয়তা আছে বা দিয়াৰ প্ৰয়োজনীয়তা আছে নেকি বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে আমি জানো সৌ সিদিনা জুবিন গাৰ্গক এখন বিতৰ্কিত বিশ্ববিদ্যালয় USTMৰ ফালৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰিছিল ডক্টৰেট প্ৰদান কৰিছিল কিন্তু জুবিন গাৰ্গে কেতিয়াও নিজৰ নামৰ আগত ডক্টৰ জুবিন গাৰ্গ লিখা নাছিল কিন্তু অসমত এনে বহু ব্যক্তি আছে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰতিষ্ঠানক শিক্ষানুষ্ঠানক পইচা দি পেলাই পদ্মশ্ৰী বঁটা ডক্টৰেট লাভ কৰিব পাৰে আপুনি ইনষ্টাগ্ৰামত চাৰ্চ কৰিব ডক্টৰেট আপুনি কেনেকৈ পাব লগে লগে বিভিন্ন আগশাৰী বিভিন্ন তথাকথিত বিভিন্ন আগশাৰী শিক্ষানুষ্ঠান পাব য'ত অনাৰী ডক্টৰ প্ৰদান কৰা হয় বিনিময়ত 2 লাখৰ পৰা 5 লাখ টকা লোৱা হয় অসমত এনে বহু ব্যক্তিয়ে এনেধৰণৰ অনাৰী ডক্টৰ লৈও নামৰ আগত ডক্টৰ লিখে কিন্তু নামৰ আগত ডক্টৰ লিখাৰ কোনো প্ৰয়োজন নাই সেইজন ব্যক্তি ডক্টৰ হীৰেণ গোহাঁই হ'ব নোৱাৰিব হীৰেণ গোহাঁই ডক্টৰেট পাইছিল পঢ়া শুনা কৰি কিন্তু এতিয়া টকা দিও ডক্টৰেট পায় আৰু জুবিনক সন্মান জনাই এখন বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি দিছিল তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু জুবিন গাৰ্গক ডক্টৰেট উপাধি পোৱাৰ পিছত আমি জুবিনক সন্মান দিয়া সুচালেনে জুবিন গাৰ্গ বহু ওপৰলৈ উঠি গ'ল আৰু আমি দেখিছোঁ জুবিন গাৰ্গে ডক্টৰেট নাম উপাধিটো কেতিয়াও ব্যৱহাৰ কৰা নাই এইবাৰৰ পদ্মশ্ৰী প্ৰসংগ বুলি পদ্মশ্ৰী প্ৰক্ৰিয়া সলনি হৈছে এই অনুষ্ঠানৰ জৰিয়তে মই জুবিন গাৰ্গৰ অনুগামীসকলক কিছু তথ্য সদৰি কৰিব বিচাৰিছোঁ আমি জানো যে অসমত আটাইতকৈ বেছি অনুগামী থকা ব্যক্তিজন হৈছে জুবিন গাৰ্গ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁৰ অনুগামী আছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীতকৈ জুবিনৰ অনুগামীসকল যথেষ্ট উন্মাদ বা জুবিনৰ কাৰণে যথেষ্ট পাগল জুবিনে যি কৰে তাকে ভাল পায় অনুগামীসকলে কেৱল অসমতেই নহয় জুবিন গাৰ্গৰ অনুগামী আছে পশ্চিমবংগতো এই অনুষ্ঠানৰ জৰিয়তে অনুগামীসকলক মই কিছু তথ্য সদৰি কৰিব বিচাৰিছোঁ আগতে পদ্মশ্ৰী প্ৰদান কৰাৰ ক্ষেত্ৰত এখন বিশেষ কমিটি আছিল আৰু সেই কমিটিক ৰিকমেণ্ডেশ্যন কৰা হৈছিল আৰু সেই কমিটিৰ মাজত দালালো সোমাই গৈছিল দালালে বহু সাহিত্যিকৰ পৰা পইচা লৈ তেওঁক সাহিত্যিক পেঞ্চন দি তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰাৰ ঘটনা সংঘটিত হৈছিল কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰখন অহাৰ পিছত পদ্মশ্ৰী পদ্মবিভূষণ অথবা পদ্মভূষণ দিয়াৰ প্ৰক্ৰিয়াটো সলনি কৰে আজিকালি কাক পদ্মশ্ৰী দিব সেয়া জনতাই নিৰ্বাচিত কৰে এই ক্ষেত্ৰত কিছু তথ্য সদৰি কৰিব বিচাৰিছোঁ তথ্যখিনি মন কৰক ইয়াত কোৱা হৈছে হু কেন নমিনেট মানে অৰ্থাৎ কাক আমি পদ্মশ্ৰী দিব পাৰোঁ দ্য নমিনেশ্যন প্ৰচেছ ইজ ওপেন টু দ্য পাব্লিক
ইভেন ছেফ নমিনেশ্যন কেন বি মেড আৰু এই নমিনেশ্যন অনলাইন যোগে কৰিব পাৰিব 1 মে'ৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত, অৰ্থাৎ 1 মে'ৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব। উদাহৰণস্বৰূপে মই উতনু ভূঞা, মই ভাবিছোঁ যে মই পদ্মশ্ৰীৰ বাবে যোগ্য, গতিকে এটা নিৰ্দিষ্ট ৱেবছাইটটোৰ নামটোও কৈ দিছোঁ আপোনালোকক, award.gov.in। আপুনি স্ক্ৰীণত দেখা পাইছে, জুবিনৰ অনুগামীসকলক এইটো লিখি ৰাখিবলৈ অনুৰোধ জনালোঁ, award.gov.in। ইয়াত আপুনি ইচ্ছা কৰিলে জুবিনক পদ্মশ্ৰী দিব লাগে বুলি আবেদন কৰিব পাৰে। আন নালাগে, জুবিন গাৰ্গে নিজে ইচ্ছা কৰিলে আবেদন কৰিব পাৰে। উদাহৰণস্বৰূপে মই যদি বিচাৰিছোঁ পদ্মশ্ৰী বিচাৰিছোঁ, মই এই ৱেবছাইটত মই উতনু ভূঞা, মই সাংবাদিক, এইবোৰ কাৰণত মোক পদ্মশ্ৰী দিব লাগে মানে বায়'ডাটা দিব লাগিব। আৰু মোৰ সমৰ্থনতো যথেষ্ট সংখ্যক লোকৰ সমৰ্থন আহিব লাগিব। জুবিনৰ লগত যিহেতু যথেষ্ট সংখ্যক অনুগামী আছে, জুবিনৰ অনুগামীসকলক অনুৰোধ, জুবিনক কেৱল অন্ধ অনুকৰণ কৰি মঞ্চত চিঞৰ বাখৰ কৰি থকাতকৈ, মঞ্চৰ তলত চিঞৰ বাখৰ কৰি থকাতকৈ আপোনালোকে এটা কাম কৰক, এই যে award.gov.in এই ৱেবছাইটটো খুলি চাওক আৰু পদ্মশ্ৰীৰ বাবে, এইটো মই কৈছোঁ 1 মে'ৰ পৰা 15 ছেপ্টেম্বৰৰ মাজত এই প্ৰক্ৰিয়া চলে, জুবিন গাৰ্গক পদ্মশ্ৰী দিবলৈ আবেদন জনাওক। এই আবেদন হাজাৰ হাজাৰ হ'ব পাৰে, এই আবেদন লাখ লাখ হ'ব পাৰে। জুবিন গাৰ্গৰ অনুগামীসকলে বিভিন্ন ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে এই ব্যৱস্থা কৰক, জুবিনক যাতে পদ্মশ্ৰী দিবলৈ ৰাইজে আহ্বান জনাই বা আবেদন কৰে। এনেধৰণৰ আবেদন বহুত হৈ পৰিলে লগে লগে কমিটিয়ে সেই ব্যক্তিজন পদ্মশ্ৰীৰ বাবে যোগ্য হয়নে নহয় সেয়া বিবেচনা কৰে। অন্যথা জুবিনক পদ্মশ্ৰী দিব লাগে বুলি আমি লিখা মেলা কৰি থাকিলেই নহ'ব। জুবিনক পদ্মশ্ৰী দিবলৈ হ'লে আমি সকলোৱে মিলি আবেদন কৰিব লাগিব। সেই প্ৰক্ৰিয়া এতিয়া চলি আছে। অৰিজিৎ সিঙৰ যিসকল অনুগামী আছিল, যিসকল সমৰ্থক আছিল, তেওঁলোকে অৰিজিতক পদ্মশ্ৰী দিব লাগে বুলি আবেদন কৰিছিল। যথেষ্ট সংখ্যক লোকৰ আবেদন পোৱাৰ পিছত কমিটিয়ে চাইছিল, পৰ্টেলটোত চাইছিল যে অৰিজিতৰ সমৰ্থনত বৃহৎ সংখ্যক লোকে আগবাঢ়ি আহিছে। আজি আমি এই অনুষ্ঠানৰ জৰিয়তে জুবিন গাৰ্গৰ অনুগামীসকলক অনুৰোধ জনাওঁ, জুবিনক পদ্মশ্ৰী দিব লাগে বুলি দাবী নকৰি আপোনালোকে 1 মে'ৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত এই ৱেবছাইটটোত জুবিনক পদ্মশ্ৰী দিব লাগে বুলি আবেদন কৰক। সকলোৱে ইয়াক সমৰ্থন জনাওক। এনে অৱস্থাত জুবিনে পদ্মশ্ৰী বঁটাটো লাভ কৰাটো অহাবাৰ নিশ্চিত হৈ পৰিব। কিন্তু মই তথাপিও কওঁ, জুবিন পদ্মশ্ৰীতকৈ বহু ওপৰত আছে। জুবিনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। বিতৰ্কৰ পিছমুহূৰ্ততে জুবিনৰ যেতিয়া গান ওলায়, ঘৰলৈ গৈ জুবিনৰ যেতিয়া গান শুনা হয়, তেতিয়া আমি বুজোঁ যে জুবিন কি বস্তু।